নিশ্চয় আপুনি এগৰাকী অভিভাৱক আৰু আমি আপোনাৰ বাবে লৈ আহিছোঁ এটা ভাল খবৰ। আপোনাৰ সন্তানৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ, কিয়নো জলেশ্বৰস্থিত যি ডেফোডিল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আছে, এই ডেফোডিল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে এইবাৰ এক ব্যতিক্ৰমী কাৰ্যসূচী হাতত লৈছে। আপোনাৰ সন্তানৰ অভিজ্ঞতা বৃদ্ধি কৰাৰ কাৰণে তেওঁলোকে এটা পদক্ষেপ লৈছে আৰু পোনে আমি সেই সকলোখিনি কথা তেওঁলোকৰ সৈতে আলোচনা কৰিম। কিন্তু তাৰ পূৰ্বে আমি আপোনালোকক জনাই লৈছোঁ যে চলিত বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 5 পাছ কৰিছে আৰু আপোনাৰ ক্লাছ 8 পাছ কৰা ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে তেওঁলোকে এক ব্যতিক্ৰমী কাৰ্যসূচী লৈছে, টেলেণ্ট চাৰ্চ এক্সাম লৈছে। আৰু এইটো সম্পূৰ্ণ ব্যতিক্ৰমী কাৰ্যসূচী তেওঁলোকে অনুষ্ঠিত কৰিব। বাহিৰৰ অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা এই পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। গতিকে তেওঁলোকৰ ওচৰলৈ যাম, আচলতে তেওঁলোকে কি ধৰণে এইবাৰ এই কাৰ্যসূচী হাতত লৈছে আৰু কিমান ছাত্ৰ ছাত্ৰীয়ে এই টেলেণ্ট চাৰ্চ এক্সামত অংশগ্ৰহণ কৰিব পাৰিব। আপোনাৰ ওচৰলৈ আহিছোঁ, যেহেতু আপোনালোকে এই টেলেণ্ট চাৰ্চ কম্পিটিশ্যন পাতিছে, গতিকে এইটো কেতিয়া অনুষ্ঠিত হ'ব? আমার প্রথমতে আমি করেছো আমার ড্যাফোডিল ফাউন্ডেশনের দ্বারা আমার ড্যাফোডিল সিনিয়র সেকেন্ডারি স্কুল এখন পরিচালনা করা হয়। আমার এই স্কুলটা প্রায় 10 বছর কাল সম্পূর্ণ হল এই বছরত। এই উদ্দেশ্যে আমার ড্যাফোডিল ফাউন্ডেশনে এইবুলি আমার এই জলেশ্বর অঞ্চলের আমার এই অতি মেধা ছাত্র মানে ওলাবৰ বাবে আমার ড্যাফোডিল ফাউন্ডেশনে এইবুলি ড্যাফোডিল টেলেণ্ট চাৰ্চ স্কলাৰশ্বিপ এক্সামিনেশ্যন অনুষ্ঠিত হ'ব অহা 27 মাৰ্চ তাৰিখে। ইয়াত এটা মোৰ প্ৰশ্ন আছে, অকল জলেশ্বৰৰ ষ্টুডেণ্ট ইয়াত পাৰফৰ্ম কৰিব পাৰিব বা অংশগ্ৰহণ কৰিব পাৰিব নেকি? আমি ফাৰ্ষ্ট টাইম এইটো ভাবিছিলোঁ, কিন্তু আমাৰ অসমৰ যিকোনো ঠাইৰ যিকোনো স্কুলৰ পৰা ইয়াত আহি মানে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব, অসুবিধা নাই। আচ্ছা, এইটো ডেটটো কেতিয়া, এক্সামৰ ডেট কেতিয়া? অহা 27 মাৰ্চ তাৰিখ। তাৰমানে মাৰ্চৰ 27 তাৰিখত এই টেলেণ্ট চাৰ্চ এক্সাম ডেফোডিল সিনিয়র সেকেন্ডারি যি স্কুল কমপ্লেক্স আছে, স্কুল কমপ্লেক্সত অনুষ্ঠিত হ'ব। আৰু তাৰ কাৰণে আপোনালোকে এটা ভাল কথা যে এই এক্সামৰ কাৰণে আপুনি নাম ভৰ্তি কৰিবলৈ আপোনাৰ এটকা মাচুল নালাগে। গতিকে এই এডমিশ্যন কেই তাৰিখলৈকে হ'ব? আমাৰ এই ডেফোডিল আমাৰ টেলেণ্ট চাৰ্চ স্কলাৰশ্বিপ এক্সামিনেশ্যনৰ গোটেইখিনি পদ্ধতি একেবাৰে বিনামূলীয়া। ইয়াত আমাৰ ফৰ্ম ফিল আপৰ লাষ্ট ডেট আমি ৰাখিছিলোঁ 22 তাৰিখ, কিন্তু আমাৰ বহুত অভিজ্ঞ মানুহে বা আমাৰ এই সামাজিক কিছু মানুহ আছে, তেওঁলোকৰ মানে ইণ্টাৰফেয়াৰত আমি এই ডেটটো অলপ বঢ়াই দিছোঁ। এইটো আমাৰ থাকিব লাষ্ট ডেট 24 মাৰ্চ, মানে অহা আমি 24 তাৰিখলৈকে এইটো আমাৰ ফৰ্ম ফিল আপ চলি থাকিব। আচ্ছা, কোন ক্লাছৰ ষ্টুডেণ্টে এই এক্সামত ভাগ ল'ব পাৰিব? আমাৰ ক্লাছ থাকিব বৰ্তমানৰ 5, যিটো আমাৰ প্ৰমোটটো 6 হ'ব, আৰু বৰ্তমানৰ 8, যিটো প্ৰমোটটো 9 হ'ব। এই দুটা ক্লাছৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত অৱতীৰ্ণ হ'ব পাৰিব। ইয়াত মই এটা বস্তু বুজি পোৱা নাই, যিহেতু আপোনালোকৰ স্কুলখনত দুটা মিডিয়াম আছে, মই জানো যে এটা আপোনালোকৰ ক্লাছ নাৰ্চাৰীৰ পৰা আপোনালোকৰ ইংলিছ মিডিয়াম ক্লাছ 10 লৈকে আছে, আৰু এটা আপোনালোকৰ আছে অংকুৰৰ পৰা 10ম শ্ৰেণীলৈকে অসমীয়া মিডিয়াম আছে। গতিকে যিটো কম্পিটিশ্যন আপোনালোকে পাতিছে, এইটো অনলি ইংলিছ মিডিয়ামৰ কাৰণে নে অসমীয়া মাধ্যমৰ কাৰণে আছে? এইটো আমি আগতে প্ৰকাশ কৰিছিলোঁ। আমাৰ পৰীক্ষাটো আমাৰ দুটা মিডিয়ামত হ'ব, ইংলিছ আৰু এছামিছ মিডিয়ামত হ'ব। দুটা মিডিয়ামত আমাৰ পৰীক্ষা হ'ব। গতিকে ভাল কথা, যিহেতু কাৰণ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে বিনামূলীয়াকৈ এই এক্সামত কম্পিটিশ্যনত ভাগ ল'ব পাৰিব, আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ভাগ ল'ব পাৰিব। কিয়নো যিহেতু অহা 27 মাৰ্চত এই এক্সাম অনুষ্ঠিত হ'ব। স্থানীয় বা কিছু সমাজ সচেতন ব্যক্তিৰ প্ৰচেষ্টাত তেওঁলোকে আৰু 2টা দিন এডমিশ্যনৰ কাৰণে বঢ়াই দিছে। গতিকে আজি আমাৰ এই প্ৰচাৰৰ জৰিয়তে আমি আপোনালোকক জনাইছোঁ যে অহা 27 মাৰ্চত অনুষ্ঠিত হ'ব এই এক্সাম, আৰু এই এক্সামৰ কাৰণে আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে। ইয়াত মোৰ আৰু এটা প্ৰশ্ন আছে যে এই যে এক্সাম হ'ব, ধৰি লৈছে আপোনালোকে ডিউটি কৰিব, এক্সামটো ল'লে, কিন্তু নিৰীক্ষক কোন থাকিব, বহি নিৰীক্ষক কোন থাকিব? আমাৰ গোটেইখিনি বাহিৰৰ টিচাৰ থাকিব, আমাৰ জলেশ্বৰৰ বাহিৰৰ টিচাৰ থাকিব। হয়, গতিকে আপোনাৰ ওচৰলৈ আহিছোঁ, এই যিসকল নিৰীক্ষক থাকিব তেওঁলোকে আচলতে কেনেধৰণৰ থাকিব? তেওঁলোক আপোনালোকৰ ষ্টাফ নে তেওঁলোকে ৰিটায়াৰ্ড পাৰ্চন নে চৰকাৰী কিবা বিষয়া? তেওঁলোকে বাহিৰৰ টিচাৰ হ'ব, অভিজ্ঞ টিচাৰ হ'ব। আমাৰ স্কুলৰ টিচাৰ তাত নাথাকিব, মানে নিৰীক্ষকবিলাক থাকিব বাহিৰৰ টিচাৰ, আমাৰ ইয়াৰ শিক্ষক নাথাকিব। যেহেতু সময় বেছি নাই, আজি 21 তাৰিখ, 22, 23, 24 মাত্ৰ 3 দিন সময় আছে। গতিকে হয়তো এনেকুৱা ষ্টুডেণ্ট আছে তেওঁলোকে আহি হয়তো আপোনালোকৰ সৈতে যোগাযোগ কৰাত অলপ অসুবিধা হ'ব। গতিকে আপোনালোকৰ সৈতে ফোন যোগে যোগাযোগ কৰিব পাৰিব নেকি? আমাৰ গোটেইখিনি একেবাৰে যদি কোনোবাই বিচাৰে যে আমি অনলাইনত কোশ্চিনটো আমি বিচাৰোঁ, আমাক ডাইৰেক্ট মানে আমাৰ ফোন নম্বৰ কেইটা আছে, বিশেষ কৰি মোৰ ফোন নম্বৰটো মই দি আছোঁ,
9954740734 এইটো নম্বৰ আছে আৰু বাকী কেইটা নাম্বাৰ আমি আপোনালোকক দি দিম, এইটো আপোনালোকে দিব পাৰে। এই নাম্বাৰত যোগাযোগ কৰিলে আমি গোটেইখিনি তথ্য তেওঁলোকে পাই যাব। আকৌ এবাৰ কৈ দিয়ক ফোন নম্বৰটো। 9954740734। এইটো নম্বৰত আমাৰ স্ক্ৰীনত যিবিলাক নম্বৰ দিয়া থাকিব আপোনালোকে এই যিকোনো এটা নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। তাতে আপোনালোকে হোৱাটছএপ জৰিয়তেও আপোনালোকে বায়োডাটা বা আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এইটো আমি আকৌ এবাৰ কৈ দিছোঁ যে এই এক্সাম সঁচাকৈ ডেফোডিল ছিনিয়ৰ ছেকেণ্ডাৰীৰ এক ব্যতিক্ৰমী প্ৰয়াস, কাৰণ সম্পূৰ্ণ বিনামূলীয়াকৈ। আচ্ছা, লাষ্ট আৰু এটা প্ৰশ্ন মোৰ মনত আহিছে, তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এক্সামত বহিল, এক্সাম দিল, আচলতে কেইটা আপোনালোকে স্থান ৰাখিব বা ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে কেনেদৰে পুৰস্কৃত কৰিব? ভাল কথা কৈছে। আমাৰ এই ছাত্ৰ ছাত্ৰীক উৎসাহ উদ্দীপনা যোগাবলৈ আমাৰ ডেফোডিল ফাউণ্ডেশ্যনে আমাৰ প্ৰথম পুৰস্কাৰ হিচাপে ৰাখিছে 5,000 টকা, এটা বঁটা আৰু মানপত্ৰ, আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে ৰাখিছে 3,000 টকা, এটা বঁটা আৰু এটা মানপত্ৰ, আৰু তৃতীয় পুৰস্কাৰ হিচাপে ৰাখিছে আমাৰ 1,000 টকা, এটা বঁটা আৰু এটা মানপত্ৰ, আৰু আমাৰ নিচুকনি বঁটা থাকিব 10টা, মানে সম্পূৰ্ণ প্ৰাইজ থাকিব 13টা। নিচুকনি বঁটাত আমাৰ পাৰ হেডত পাব 200 টকাকৈ, আৰু এটা বঁটা পাব আৰু এটা মানপত্ৰ পাব। ভাল কথা, কাৰণ প্ৰথম পুৰস্কাৰ হিচাপত থাকিব আপোনাৰ 5,000 টকা, লগতে বঁটা থাকিব আৰু মানপত্ৰ থাকিব। দ্বিতীয় পুৰস্কাৰ হিচাপত 3,000 টকা, এটা বঁটা আৰু মানপত্ৰ। তৃতীয় পুৰস্কাৰ হিচাপত 1,000 টকা, এটা বঁটা আৰু মানপত্ৰ, আৰু আপোনাৰ 10টা থাকিব আপোনাৰ নিচুকনি বঁটা। নিচুকনি বঁটা থাকিব, পাৰ হেডত থাকিব 200 টকাকৈ। আৰু আটাইতকৈ ভাল কথাটো হৈছে যে এই এক্সামৰ কাৰণে আপোনাৰ সন্তানে কোনো ধৰণৰ হাৰাশাস্তি হ'ব নালাগে, কোনো ধৰণৰ পইচা খৰচ কৰিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আমি স্ক্ৰীনত নম্বৰ দি দিছোঁ, আপোনালোকে যোগাযোগ কৰক। আৰু দুয়োটা মাধ্যমত অসমীয়া মাধ্যমতো আপোনালোকৰ ছাত্ৰ ছাত্ৰীয়ে এই এক্সামত ভাগ ল'ব পাৰিব, ইংৰাজী মাধ্যমতো আপোনালোকৰ ছাত্ৰ ছাত্ৰী আপোনালোকৰ ল'ৰা ছোৱালীয়ে এই কম্পিটিশ্যনত ভাগ ল'ব পাৰিব। গতিকে আমাৰ স্ক্ৰীনত নম্বৰ দিয়া আছে, আপোনালোকে সেই নম্বৰত যোগাযোগ কৰিব পাৰিলে আমাৰ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব, যাতে অইন ছাত্ৰলৈ আমাৰ ভিডিঅ'টো যায়।